হয় আমি ৰাস্তাত প্ৰত্যক্ষ কৰিছোঁ প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে। বিশেষকৈ আমি সদায় অহা যোৱা কৰা ৰাস্তাটো কুঠৰীৰ মাজেদি আমি কাৰ্বি আংলঙলৈ অহা যোৱা কৰি আছোঁ আৰু তাত আমি দেখা পাইছোঁ যে বিভিন্ন জেগাত বিভিন্ন ৰাস্তাটো প্ৰায় বিধ্বস্তৰ নিচিনা হৈছে। বাৰিষা সদায় ৰাস্তাবিলাক খহে আমি প্ৰত্যেক বছৰে দেখিছোঁ, কিন্তু এই বৰ্ষত দেখিছোঁ তেনেধৰণৰ মেৰামতি কৰা নাই। বিশেষকৈ গাঁতকেইটা যদি মাৰি দিয়ে অন্ততঃ সুচল হয়। বিশেষকৈ স্কুটি চালকসকল হওক বাইক চালকসকল হওক সাধাৰণতে দুৰ্ঘটনাৰ সন্মুখীন হৈ আহিছে, গাড়ীবিলাকো দুৰ্ঘটনাৰ সন্মুখীন হৈ আহিছে। আমি অহা যোৱা কৰোঁতে এইকেইদিন প্ৰায়ে দেখিছোঁ ৰাজপথৰ কাষত ভালেকেইখন গাড়ীয়ে তেনেকৈ চকা এক্সেল ভাঙি পেলাই সোমাই যোৱা ৰোৱা দেখিছোঁ। আৰু এনেকুৱাও হয় গাড়ী এখনে গাঁতটো বচাবলৈ গৈ হঠাৎ কাষলৈ কাটি দিয়ে আৰু যাৰ ফলত কি হয় কাষেদি আহি থকা স্কুটি হওক পথচাৰী হওক তেওঁলোকে এটা শংকাৰ মাজেদি অহা যোৱা কৰিব লগা হয়। তেওঁলোকে কেতিয়াবা খুন্দা বা ভয়ংকৰ এটা বিপদৰ সন্মুখীন হ'ব পৰা বুলি আমি অনুভৱ হয়। আমি বিভাগীয় কৰ্তৃপক্ষলৈ অনুৰোধ জনাম যাতে এই গাঁতসমূহ অতি শীঘ্ৰেই পূৰণৰ ব্যৱস্থা কৰি পথচাৰী আৰু গাড়ী চালকসকলক সকাহ দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।